গণৰাজ্য দিৱস উপলক্ষে মালিকৰ গোশালাত এগৰাকী পশু চিকিৎসকৰ ব্যতিক্ৰমী পদক্ষেপ চিকিৎসকগৰাকীৰ পেট ক্লিনিকৰ তৰফৰ পৰা অনুষ্ঠিত বিনামূলীয়া পশু চিকিৎসা শিবিৰ জ্যেষ্ঠ পশু চিকিৎসক ডাক্তৰ সমৰজিৎ গগৈৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় এই শিবিৰৰ মালিকা অঞ্চলৰ লোকসকললৈ শিবিৰলৈ চিকিৎসাৰ বাবে লৈ আনে কুকুৰ আৰু মেকুৰী আজি ভাৰতবৰ্ষৰ ৭৬তম গণতন্ত্ৰ দিৱস আৰু এই গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ভেটকেয়াৰ ক্লিনিক মালিগাঁও গোশালাৰ উদ্যোগত এটি বিনামূলীয়া টিকাকৰণ আৰু পশু চিকিৎসা শিবিৰ বিশেষকৈ কুকুৰ আৰু মেকুৰীৰ আজি অনুষ্ঠিত হৈ আছে আৰু আজিৰ এই টিকাকৰণ শিবিৰটো আজি মুকলি কৰিলে অসমৰ প্ৰাক্তন মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ শামছুল হুদাদেৱে আৰু তেখেতৰ লগত আছিল NFW মালিগাঁৱৰ এগৰাকী জ্যেষ্ঠ বিষয়া মনীষ যাদৱদেৱ প্ৰায় 15 গৰাকী বিশেষজ্ঞ চিকিৎসক আহি আজি আমাৰ মাজত আজি তেখেতসকলৰ সেৱা আগবঢ়াই আছে আৰু এই চেগতেই আজি এই চেনেলৰ জৰিয়তে আমি বিশেষকৈ পশুপালকসকলক আমি এষাৰ কথাই ক'ব বিচাৰিছো যে তেখেতসকলৰ যিবোৰ পুৰণীয়া কুকুৰ মেকুৰী আছে তেখেতসকলক যেন জলজনক ৰোগৰ বিশেষকৈ ৰেবিজ ভেকচিনটো এণ্টি ৰেবিজ ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰে কাৰণ কিয়